ফ্ৰেণ্ডছ, আজি বনাবলৈ লৈছোঁ বাঁহৰ গাজৰ খাৰ। যিহেতু এতিয়া বাঁহৰ গাজ ওলাইছে, নতুনকৈ আছে। চাওক, এটা কুমলীয়া বাঁহগাজ মিষ্টাৰে লৈ আহিছে। তাৰপৰা আজি ভাবিছোঁ বাঁহৰ গাজৰ খাৰ বনাম। কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া গোটেই বাঁহৰ গাজটো কাটি লওঁ, কাটি আপোনালোকক লগ পাই আছোঁ। এয়া বাঁহৰ গাজ কাটি ল'লোঁ। কাটি ধুনীয়াকৈ ধুই লগত মচুৰ দাইল কেইটামান লৈছোঁ, লগত লৈছোঁ কঁঠালৰ গুটি, আৰু এয়া সৰিয়হ, কেঁচা জলকীয়া পেষ্ট, আৰু লগতে এয়া নহৰু পেষ্ট, আদা পেষ্ট, আৰু এয়া লৈছোঁ শুকান মাংস। আজি এইখিনি দি খাৰ বনাম। যিহেতু এতিয়া কুমলীয়া হৈ আছে, বাঁহৰ গাজৰ খাৰ খাই বহুত ভাল লাগে কুমলীয়া হৈ থাকোঁতে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে। কোনে কোনে বাঁহৰ গাজৰ খাৰ খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। ইয়াত বাঁহৰ গাজৰ লগত বুট বা মটৰ দিবও পাৰি। মোৰ ওচৰত এতিয়া বৰ্তমান বুট আছে, কিন্তু তিওৱা নহ'লে, সেই গতিকে মচুৰ দাইলে দিছোঁ। আৰু বুট দাইল থাকিলেও দিব পৰা, বহুত ধুনীয়া হয় খাবলৈ। গেছ অন কৰি কুকাৰটো পাতি দিলোঁ। কুকাৰটো প্ৰায় গৰম হৈ গ'ল। এতিয়া মই দিম ইয়াত মিঠাতেল। এতিয়া কুকাৰত তেল গৰম হৈ গ'ল। মই ইয়াত দি দিছোঁ নহৰু। নহৰুখিনি ভাজা হৈ গ'ল ধুনীয়াকৈ। এতিয়া দি দিম মই বাঁহৰ গাজ আৰু মচুৰ দাইলখিনি। লগতে এয়া কঁঠাল গুটিকেইটাও দি দিছোঁ। এতিয়া কঁঠাল গুটি, আদা, নহৰু আৰু মচুৰ দাইল আৰু বাঁহৰ গাজ গোটেইখিনি মিলাই ভাজি লৈছোঁ। এনেকৈ 10 মিনিট সময় ভাজি লৈছোঁ। ইয়াতে দি দিম এতিয়া শুকান মাংসখিনি। এতিয়া ন গাইজ, মাংস আৰু খাৰ লগতে দি দিম এয়া কেঁচা জলকীয়া, সৰিয়হৰ পেষ্ট। এয়া হ'ল 1 চামুচ চ'ডা, বেকিং চ'ডা। আপোনালোকে কলখাৰ যদি ঘৰত আছে কলখাৰো দিব পাৰে। ইয়াত নিমখ দিছোঁ সোৱাদ অনুযায়ী 1 চামুচ। এতিয়া ধুনীয়াকৈ 10 মিনিট সময় আকৌ মজাই ল'ম। পানী দিয়া নাই, বাঁহগাজৰ পানী ওলাইছে। পূৰা 10 মিনিট সময় মজাই ল'লোঁ। এতিয়া ইয়াতে এড কৰিম গৰম পানী। এয়া এতিয়া দিছোঁ গৰম পানী। গৰম পানী দিয়া হৈ গ'ল। এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি প্ৰায় 6-7টামান চিটি মাৰিলে মোৰ বাঁহগাজৰ খাৰ তৰকাৰী ৰেডি হৈ যাব। 8টা চিটি মাৰি লৈ মোৰ খাৰ তৰকাৰী ৰেডি হৈ গ'ল। দেখিছে, আপোনালোকক পৰিৱেশন কৰি দেখাই আছোঁ। এয়া চাওক, কালাৰটো কি ধুনীয়া হৈছে, আৰু কঁঠাল গুটিও ধুনীয়াকৈ সিজি গৈছে। আৰু কোনে কোনে বাৰু বাঁহৰ গাজ শুকান মাংস দি, কঁঠাল গুটি দি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। এতিয়া খাৰ তৰকাৰী দিছোঁ, লগত ঢেকীয়া ভাজি। এতিয়া মিষ্টাৰ আৰু শাহুমা খাই আছে। কেনেকুৱা হৈছে খাবলৈ? ভাল হৈছে। এতিয়া কঁঠাল গুটি আৰু বাঁহৰ গাজে খোৱা বতৰে খাব লাগে। আমি খাইছোঁ, আপোনালোকেও খাওক, জুতি লওক। বাঁহগাজত বহুত ভিটামিন আছে। মোৰ আজি দুপৰীয়া ভাত সাজত কি আছেনো আপোনালোকক দেখাওঁ। প্ৰথমে এয়া দেখিছে, ভাত লৈ লৈছোঁ, লগত লৈছোঁ ভোট জলকীয়া। এয়া হ'ল ভাতকেৰেলা চাটনি। এয়া হ'ল বাঁহৰ গাজ, কঁঠাল গুটি, শুকান মাংস দি পেলাই খাৰ বনাইছিলোঁ সৰিয়হ দি পেলাই, আৰু এয়া মচুৰ দাইল, আৰু লগত লৈছোঁ এয়া ঢেকীয়া শাকৰ ভাজি, আৰু এইফালে অকণমান নিমখ। এতিয়া দুপৰীয়া ভাত সাজ এইদৰে খাম। আৰু আপোনালোকে বাৰু কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। এয়া ভাত সাজ খাব লৈছোঁ। দেখিছেনে গাইজ? ভাত, বিহ জলকীয়া, ঢেকীয়া ভাজি, মচুৰ দাইল, এফালে শুকান মাংস, কঁঠাল গুটি, বাঁহৰ গাজ দি বনোৱা খাৰ, আৰু এইফালে হ'ল জুম কৰি দেখাই দিছোঁ দেই, ভাতকেৰেলা চাটনি। এতিয়া দুপৰীয়া ভাত সাজ এইদৰে খাব লৈছোঁ। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাব দেই।
খাৰ তৰকাৰীখিনি বহুত ধুনীয়া হৈছে খাবলৈ। বাঁহৰ গাজ কোমলীয়া হৈ থাকিলে খাবলৈও সোৱাদ হয়। আৰু বাঁহৰ গাজত বহুত ভৰপূৰ মাত্ৰাত ভিটামিন আছে। বহুত মানুহে ভাবে যে বাঁহৰ গাজ খালে পুৰণা বেমাৰ উকায়, কিন্তু নহয়, এইটো মিছা। আমাৰ গাঁৱলীয়া সমাজত বহুত মানুহে এতিয়াও ভয়তে মানে বাঁহৰ গাজ নাখায় আৰু, যে কিবা আকৌ বেমাৰ হেৰি হ'ব নেকি। কিন্তু নহয়, আমাৰ অসমীয়া মানুহবিলাকে ইমান নাজানে বাঁহৰ গাজত যে কিমান ভৰপূৰ মাত্ৰা ভিটামিনবোৰ পোৱা যায়। আৰু বতৰৰ বস্তু বতৰতে খাব লাগে, কাৰণ এতিয়া যদি বাঁহগাজ নাখায় আপুনি এবছৰলৈ আকৌ নাপায় আৰু সংৰক্ষণ কৰি ৰাখিলে খাব পাৰিব। তেতিয়া মানে বাঁহৰ গাজটো টেঙা হৈ যায় খৰিচা কৰি থ'লে, হয় নে নহয় গাইজ? এতিয়া মই ভাত খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। গাইজ ভাত মানে খালোঁ, খাৰ তৰকাৰী খাই ইমানেই ভাল লাগিছে মানে কি ক'ম আৰু। অসমীয়া তামোল এখন খাই লৈছোঁ। তামোল কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাব দেই। ভাত খোৱা পাছত ভাত খালোঁ, খাই মেলি লৈ আজৰি হৈ আপোনালোকক ভিডিঅ'টো শেষ কৰোঁ। আজি যদি খাৰ তৰকাৰী ৰেচিপি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ আহোঁ, বাই।